আপোনালোকক আজিৰ UPPL প্ৰেছ বাৰ্তাত প্ৰথমে আপোনালোকক ওয়েলকাম জনাইছো। আপোনালোকে সকলোৱে জানে অসমত তিনিটা ৰাজ্যসভাৰ সাংসদৰ পদ খালী হৈছিল আৰু যোৱাকালি 5 তাৰিখ মাৰ্চ 2026 তিনিওটাই যে ৰাজ্যসভাৰ সাংসদৰ নমিনেশ্যন যোৱাকালি হৈ গ'ল। নমিনেশ্যন হৈ যোৱাৰ পিছত আমি গম পালোঁ আজি স্ক্ৰুটিনি আছিলে। স্ক্ৰুটিনি হোৱাৰ সময়ত দেখা পালোঁ যে ইয়াত কোনো বিৰোধিতা নোহোৱাকৈ আমাৰ দলৰ মাননীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্বাচিত হৈ গ'ল। নমিনেশ্যনটো একচেপ্ট হৈ গ'ল। যদিও সাৰ্টিফিকেটটো 9 তাৰিখত দিব, 9 তাৰিখ মাৰ্চত সাৰ্টিফিকেটটো দিব, কিন্তু আজি আমি ক'ব পাৰোঁ যে তিনিজনেই জিকিলে আৰু আমাৰ UPPL দলৰ প্ৰমোদ বড়ো ডাঙৰীয়া অসম গণ পৰিষদৰ সহায়ত আৰু AIUDFৰ সহায়ত যেহেতু নিৰ্বাচনটো নহ'ল, ইলেকশ্যনটো 16 তাৰিখ মাৰ্চত আছিলে, কিন্তু এতিয়া ইলেকশ্যনৰ দৰকাৰ নপৰিব। প্ৰপ'জাৰৰ কাৰণে 10জন লাগে। আমি 2টা সেট নমিনেশ্যন সাবমিট কৰিছিলোঁ। এটা সেট নমিনেশ্যনৰ আমাৰ 7জন UPPL আৰু 3জন আমাৰ AGP AIUDF দলৰ মানে প্ৰপ'জাৰ হিচাপে সহি কৰিছে। টোটেল 20জন MLA প্ৰপ'জ কৰি পেলাই নমিনেশ্যনটো সাবমিট কৰা হ'ল। এইকাৰণে আমি UPPL দলৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ, তেখেতসকলৰ মাননীয় MLA সকল, আমি UPPL দলৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। AIUDF দলৰ যিখিনি MLA সকল আমাৰ UPPL দলৰ প্ৰাৰ্থীক প্ৰপ'জাৰ হিচাপে সহি কৰিলে, তেখেতসকলকো ধন্যবাদ যাচিছোঁ। লগতে আমাৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে কোনো অপোজ নকৰিলে, কেণ্ডিডেট থিয় নকৰালে। আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃবৃন্দকো আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলেও প্ৰাৰ্থী থিয় নকৰালে। গতিকে উইদাউট এনি কণ্টেষ্ট আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এটা হিষ্টৰিক ইভেণ্টত ৰাজ্যসভাৰ সাংসদ মানে হ'ল। হিষ্টৰিক এই কাৰণে আমাৰ বড়োলেণ্ডবাসী ৰাইজে কেতিয়াও আমি 3জন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হিষ্ট্ৰীতে আমি পোৱা নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে পাৰ্লিয়ামেণ্টত বড়োলেণ্ডৰ পৰা 3জন ষ্ট্ৰং ভইচ আমাৰ মানে থাকিব। ৰাজ্যসভাত 2জন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আৰু লোকসভাত 1জন। এতিয়া আমাৰ যিখিনি 3জন সাংসদ আছে, আমাৰ প্ৰথম উদ্দেশ্যটোৱে হ'ব, প্ৰথম এজেণ্ডাটোৱে হ'ব 125th এমেণ্ডমেণ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। 125তম আমাৰ সংবিধানৰ যে সংশোধন, এইটোৱে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব। এই 125th এমেণ্ডমেণ্টটো কি? 125th এমেণ্ডমেণ্ট হ'ব তেতিয়া আৰ্টিকল 282 আমাৰ অট'নমাছ কাউন্সিলবিলাকত প্ৰযোজ্য হ'ব। আৰ্টিকল 282 হ'ল চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যি বাজেট শ্বেয়াৰিং হয়, টকা পইচাৰ শ্বেয়াৰিং হয়, এইটোৰ আৰ্টিকল হয়। এতিয়া আজিলৈকে অট'নমাছ কাউন্সিলক 6 শিডিউল কাউন্সিলবিলাকক আৰ্টিকল 280ৰ পইচাটো দিয়া নহয়। আৰ্টিকল 280 দি চেণ্ট্ৰেল ফাইনেন্স কমিশ্যন আৰু ষ্টেট ফাইনেন্স কমিশ্যন গঠন কৰা হয়। ষ্টেট ফাইনেন্স কমিশ্যনে জিলা পৰিষদ পঞ্চায়তবিলাকৰ কথা পাতি পেলাই বাজেট এল'কেশ্যন কৰে, কিন্তু 6 শিডিউল অট'নমাছ কাউন্সিলবিলাকৰ বাজেট ষ্টেট ফাইনেন্স কমিশ্যন বা চেণ্ট্ৰেল ফাইনেন্স কমিশ্যনে এইটো নকৰে, যাৰ কাৰণে আমি বহুত ডিপ্ৰাইভড হৈ আছোঁ। মই আগৰবাৰো কৈছোঁ, যোৱা বছৰৰ লেটেষ্ট যোনটো অসমৰ বাজেট, এইটো 2,40,000 কোটি টকা হয়, 2,40,000 crore। আমি BTCত প্ৰায় 12 to 13% পপুলেশ্যন আমাৰ আছে। যদি পপুলেশ্যন ৰেচিঅ'ত যদি আমি পইচা পাব লাগে,
2,40,000 কোটিৰ পৰা আমি প্ৰায় 30,000 crore মান পাওঁ কিন্তু আমি salary আৰু যিখিনি ডেভেলপমেন্ট বাজেট SOPD বাজেট সব মিলাই পেলাই আমাৰ ইয়াতে 3,500 মান কোটি টকাহে আমি পাওঁ SOPD হিচাপে আমি লাষ্ট 1,100 crore পাইছো only 1,100 crore আৰু বাৰে বাৰে কোৱা হৈছে আপুনি চাওক কোনবা যদি গুৱাহাটীত যদি ফ্লাইওভাৰ এখন বনাব লাগে তাতে 200-300 কোটি টকা খৰচ কৰি দিয়ে কলিকাতাত যদি ফ্লাইওভাৰ এখন বনাব লাগে তাতে 1500 কোটি লাগি যায় আৰু আমাৰ ইয়াতে প্ৰায় 40 লাখ মানুহৰ কাৰণে 35 lakhs আমাৰটো 2011 সেন্সাসতে আছিল আজি 2026 হল গতিকে পপুলেশন বাঢ়িছে তো আমি সেন্সাস হলে আজি তাৰিখত প্ৰায় 40 লাখ পপুলেশন আমাৰ বিটিআৰত আছে এই কাৰণে আমি যদি 2,40,000 কোটি টকাৰ 12 to 13% পাব লাগে প্ৰায় আমি 30,000 crore মান অসম চৰকাৰৰ পৰা পাওঁ ইয়াৰ পৰা আমি প্ৰায় 30,000 crore মান আমি বড়োলেণ্ড অঞ্চলত পাম তো সৰ্বাংগীন উন্নয়নৰ কাৰণে 30,000 crore পালে আমাৰ ভাল হ'ব সেকেন্ড আমাৰ ভাল হ'ব 125 এমেন্ডমেন্টটো হলে আমাৰ বিটিআৰ এগ্ৰিমেন্টৰ মতে 60টা সমষ্টি হ'ব লাগে 40টাৰ পৰা 60টা সমষ্টি বাঢ়িব লাগে এই 40টাৰ পৰা 60টা যে সমষ্টি হ'ব লাগে এইটো 125 এমেন্ডমেন্টটো হৈ গলে আমাৰ 60টা সমষ্টিটো হ'ব 60টা সমষ্টি হলে কি হ'ব আমাৰ বিটিআৰত যেটো 26টা জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠীয়ে আজিৰ প্ৰেজেন্ট যিখিনি সিট এৰেঞ্জমেন্ট আছে 40টা সিট আছে ইয়াত সকলোৱে ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে যেতিয়া 60টা হ'ব বিভিন্ন মানে আনৰিপ্ৰেজেন্টেড যি কমিউনিটিজ বিলাকে আছে তেখেতসকলেও আমাৰ বিটিআৰৰ যে নিৰ্বাচন বা বিটিআৰৰ যি এসেম্বলি ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব এইটোৰ কাৰণে আমাৰ তিনিজন এমপিএ একদম মনে প্ৰাণে লাগি পেলাই 125 এমেন্ডমেন্টটো আমাৰ কৰিব তো মই আকৌ এবাৰ ধন্যবাদ দিছো আমাৰ এজিপি দলৰ নেতৃবৃন্দক ইআইইউডিএফ দলৰ নেতৃবৃন্দক আৰু কংগ্ৰেছ আৰু বিজেপি নেতৃবৃন্দক তেখেতসকলে কোনো অপোজ নকৰাকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক জিকাই দিলে এইটোৰ কাৰণে আমি এপিপিএল দলৰ তৰফৰ পৰা তেখেতসকলক ধন্যবাদ দিছো আৰু যি দুইজন বিজেপি দলৰ সাংসদ এতিয়া নিৰ্বাচিত হৈছে যোগেন মোহন ডাঙৰীয়া আৰু তেৰছ গোৱালা ডাঙৰীয়া তেখেতসকলকো আমি এপিপিএল দলৰ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছো জাষ্ট মানে ৰাজ্যসভা ইলেকশ্যন জিকিলে আৰু তেখেতে নেক্সট এছেম্বলি ইলেকশ্যন আলোচনা কৰা নাই আৰু আলোচনা বিলোচনা কৰাৰ পিছত আপোনালোকক এইটো আমি কৈ দিম যে তেখেতে কি সিদ্ধান্ত ল'ব বা পাৰ্টিয়ে কি সিদ্ধান্ত ল'ব তেখেতে নিৰ্বাচন খেলিলে কি হ'ব নিৰ্বাচন নেখেলিলে কি হ'ব এইবিলাক আলোচনা বিলোচনা কৰি আমি আপোনালোকক আমি জনাই দিম নাই আমি যিখিনি নিৰ্বাচন হল ৰাজ্যসভা নিৰ্বাচন হল ইলেকশ্যনটো হলেহে আমি গম পালো হয় যে আমাক ইণ্ডিয়াই সমৰ্থন দিলে না এনডিএ সমৰ্থন দিলে এটা আমি ইলেকশ্যন হলেহে গম পালো হয় এটা ইলেকশ্যনটোৱে নহল আমাৰ প্ৰপোজালত কি হল প্ৰপোজালত তিনটা দলে আমি প্ৰপোজাল বিলাকে সহি কৰিলে প্ৰথমে ইপিপিএল দ্বিতীয়তে অসম গণ পৰিষদ আৰু তৃতীয়তে এআইইউডিএফ এই তিনটা দলে মিলি পেলাই আমাৰ দলৰ কেণ্ডিডেট শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰপোজাল হিচাপে সহি কৰি নমিনেশ্যনটো ফাইল কৰিলো এতিয়া 16 তাৰিখ মাৰ্চত ইলেকশ্যন হ'বলগীয়া আছিলে কিন্তু ইলেকশ্যনটো যেহেতু মানে কন্টেস্ট নাই কন্টেস্টেন্ট নথকাৰ কাৰণে নিৰ্বাচনটো নহব গতিকে আমি ভাবিছিলো যে আমি ইণ্ডিয়া আৰু এনডিএ দুইটা মানে ফৰ্মেশন পলিটিক্যাল ফৰ্মেশনৰ পৰাই আমি সাপোৰ্টটো বিচাৰিম সকলৰ মানে ঘৰে ঘৰে যায় আমাৰ তেখেতসকলৰ মানে পাৰ্টিৰ কাৰ্যালয়ত যায় আমি সমৰ্থন বিচাৰিম বুলি আমি ভাবি থৈছিলো কিন্তু এটো যেহেতু নিৰ্বাচনটোৱে নহল এতিয়া মানে কাৰ সমৰ্থনত জিকি গল এইটো মানে আমি মানে তেনেকুৱা কবলৈ এতিয়া কেনেকৈ কম গতিকে কিয়নো আনকন্টেস্ট হৈ গল আনকন্টেস্ট হোৱাৰ কাৰণে এইটো কোনো ইণ্ডিয়া বা এনডিএ সমৰ্থনত জিকিছে বুলি আমি ক'ব নোৱাৰো আপোনালোকক ক'লো যে আমি প্ৰপোজাল হিচাপে নমিনেশ্যনটো আমি ফাইল কৰিছো আগন্তুক যি নিৰ্বাচন আছে যোৱা দুইটা তিনটা মাহ ধৰি আমি কৈ আছো যে বিটিআৰৰ 15টা সমষ্টিত আমাৰ ফুল প্ৰিপাৰেচন চলি আছে কেণ্ডিডেট লিষ্ট আমাৰ ৰেডি হৈ গৈছে
নেক্সট 1 উইকৰ ভিতৰতে আমি কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ কাৰণে সাজু হৈ আছো ভিতৰে আমাৰ সব ফাইনাল হৈ গৈছে নেক্সট বিটিআৰৰ বাহিৰতো কিছুমান সমষ্টি প্ৰায় আমি 12টা মান সমষ্টি আমি টাৰ্গেট কৰি লৈছো তাৰে 6টা মান সমষ্টিত আমাৰ প্ৰাৰ্থী একদম চূড়ান্ত পৰ্যায়লৈকে আমাৰ মানে কিবাটো প্ৰচেছটো আমাৰ গৈছে গতিকে এতিয়া কথাটো হ'ল মানে আমি অকলে খেলিম এনডিএ হৈ খেলিম বা ইণ্ডিয়া হৈ খেলিম এইবিলাক ডিসিশন আমি এতিয়াও লোৱা নাই আৰু আমি যেটো পলিটিক্যাল পাৰ্টি হয় আমি কাৰো বাদ চাই থকা নাই ইয়াতে আমি ইলেকশন খেলিমে যেতিয়া আমাৰ যিমান সমষ্টি আমি খেলিব পাৰি কিমান কেপাসিটি আছে এই কেপাসিটি থাকা বা আমাৰ প্ৰেজেন্স থাকা উইনিং এটা পৰিবেশ থাকা সমষ্টিবোৰত আমাৰ প্ৰিপাৰেচন ফুল সুইঙত আমাৰ চলি আছে